বিগত 3 দিন ধৰি হোজাইত চহৰৰ নাম পুৰা অসমতে সবার মুখে মুখে আছে 500 টকীয়া নোটৰ বান্ডিল লৈ। তেওঁলোকৰ এটা পক্ষই এজনৰ নামত দোষ জাপি আছে যে কোনোবাই ব্লেকমেইলিং কৰি পইচা লাগে বুলি ফলছ ফটো এডিট কৰিছে। এইটো কোনো ফলছ ফটো নহয়। এই 6জন মানুহ হ'ল তেওঁলোক এটা ফ্ৰেণ্ড চাৰ্কেল। পিণ্টু দাস, বিশ্বজিৎ সুৰজ, প্ৰবীৰ সৰকাৰ, ধীৰাজ নাথ, জিতু তেওয়াৰী, তেওঁলোক সব ফ্ৰেণ্ড। তেওঁলোক 2021 পৰা একেলগত কাম কৰি আহি আছে। এই পইচাবিলাক মোৰ ধাৰণা মতে হোজাই সমষ্টিৰ যি পঞ্চায়ত আছে 25টা, এই পঞ্চায়তৰ দুৰ্নীতিৰ পইচা। কাৰণ প্ৰত্যেক পঞ্চায়ততে দুৰ্নীতি হৈছে। আপোনালোকে নিজে গৈ চালে গম পাব। ডাঙৰ ডাঙৰ বোৰ্ড আছে, 10 লাখ টকা খৰচা, তাত কোনো কাম হোৱা নাই। আৰু এইটো সিহঁতৰ নিজৰ ভিতৰত পইচাৰ ভাগ বতৰা ভুল হোৱাৰ কাৰণে, অংক নিমিলাৰ কাৰণে এইটো ওলাইছে আৰু ৰাইজে গম পাইছে। যদি ভাগ বতৰাটো মিলি গ'লেহেঁতেন তেতিয়াহ'লে কোনো ৰাইজে গমেই নাপালেহেঁতেন। কাৰণ আজিৰ দিনত অসমত এনেকুৱা কোনো ব্যৱস্থা নাই যে হোজাইৰ পৰা এজন মানুহ কিডনেপ কৰি গুৱাহাটী লৈ যাব, তাকো সিহঁতৰ নিজৰ বন্ধুৰ ভিতৰত। আৰু এইটো কাৰণে এই যে হোজাইৰ পঞ্চায়তৰ দুৰ্নীতিৰ পইচা নিজৰ বন্ধুৰ ভিতৰত ভাগ বতৰাত এটা অমিল হোৱাৰ কাৰণে প্ৰকাশ পাইছে। এইটো কাৰণে মাননীয় মুখ্যমন্ত্ৰীয়ে CM ভিজিলেন্স দ্বাৰা হোজাই পঞ্চায়তবিলাকত তদন্ত কৰিব লাগে। মই মুখ্যমন্ত্ৰীক এইটো আহ্বান জনাম যে আপুনি ইয়াৰ তদন্ত কৰক। তেতিয়াহ'লে ওলাই যাব যে এইটো পঞ্চায়তৰ দুৰ্নীতিৰ ভাগ। ইয়াত কোনো ফটো এডিট নহয় আৰু কোনো ফলছ ফটো নহয়। পঞ্চায়তৰ দুৰ্নীতিৰ পইচা আপোনালোকে খবৰ লওক। পঞ্চায়তত ব্লকে ব্লকে খবৰ লওক কিমান দুৰ্নীতি হৈছে এই 8-9 বছৰত। দুৰ্নীতিৰ পইচাৰ ভাগ বতৰাত অমিল হোৱাৰ কাৰণেই এইটো প্ৰকাশ পাইছে। ভাগ বতৰা সমানকে হ'লে এইটো প্ৰকাশ নাপালেহেঁতেন। আৰু ব্লেকমেইলিং কৰাটোৰ বিষয়ে আপুনি কি ক'ব? এইটো মিছা কথা। এইটো মিছা কথা। নিজে বচোৱাৰ কাৰণে নিজে এটা ফলছ ঘটনা ৰচনা কৰি পাব্লিকক মূৰ্খ বনাব বিচাৰিছে। কাৰণ এইবিলাক চব দুখীয়া মানুহৰ পইচা। গাঁৱৰ ৰাইজ দুখীয়া ৰাইজৰ কিবা অনুদান আহিছে, কিবা ৰাস্তাৰ কাম হ'ব লাগে বা কিবা হাইলেণ্ড হ'ব লাগে, এই কামবিলাক সিহঁতে নকৰাকৈ পইচা উঠাই লৈছে। উঠাই পেলাই যেতিয়া পইচাবিলাকৰ ভাগ বতৰা হৈছে, ভাগ বতৰাত অমিল হোৱাৰ কাৰণে সিহঁতৰ ভিতৰত কাজিয়া লাগি পেলাই এই ফটোবিলাক ভাইৰেল কৰিছে। আৰু নৱনিৰ্মিত যিটো ধুনীয়া পথাৰত আট্টালিকা বনাইছে সেই বিষয়ে আপুনি আট্টালিকা আজিকালি চবেই বনাব পাৰে। কাৰণ নিজৰ পাট্টা মাৰি থাকিলে বেংকে লোন দিয়ে, বেংক লোন লৈও বনাব পাৰে। এইটো লৈ মোৰ ক'ব লগা একো নাই।